নমস্কাৰ সকলো ধুবুৰীবাসী ৰাইজ আৰু অসমবাসী ৰাইজ গোটেই ভাৰতবৰ্ষৰ ৰাইজকে মই নমস্কাৰ জনাই মই উমেশ কুমাৰ ৰয় ধুবুৰী ১ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত। আপোনালোকে দেখা পাইছে যে আজি ধুবুৰী ১ নং ৱাৰ্ডৰ যেটো মেইন আমাৰ পাৰ্ক, যেটো আমাৰ নেতাই ধুবানী পাৰ্ক বুলি কোৱা হয়, নেতাই ধুবানী পাৰ্কৰ ওচৰত আপুনি যিমান এই গ্ৰিলবোৰ এইবোৰ চাই আছে ৱালবোৰ, জাষ্ট কেইদিনমান আগতে আমাৰ সেইটো কমপ্লিট কৰা হ'ল, ১ মাহৰ নিচিনা হ'ল। এতিয়া বৰ্তমান বিউটিফিকেশ্যনৰ কাম চলি আছে। PWD ফাণ্ডৰ পৰা এইটো বিউটিফিকেশ্যনৰ কামটো হৈ আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেটো এটা সপোন যে গৌৰৱ পথ প্ৰত্যেকটো চহৰত এটা থাকিব লাগে, সেই গৌৰৱ পথটো মই পাই কিনে বহুত সুখী হৈছোঁ। যেটো মোৰ ৱাৰ্ডত ১ নং ৱাৰ্ডতে মই এই গৌৰৱ পথটো পাইছোঁ। এই ৰাস্তাটোৰ নাম যেতিয়া গৌৰৱ পথ হ'ব, গৌৰৱ পথৰ কাম চলি আছে, গ্ৰিল চিল লগোৱা হৈছে, ৱাকিং জোন বনোৱা হৈছে, টাইলছ লগোৱা হৈছে, তাৰপিছত ৰং কৰা হ'ব। তাৰপিছত আপুনি চাব যে বহুত ধুনীয়া ধুনীয়া গুৱাহাটী যিবোৰ ব্ৰিজৰ ডাঙৰ ডাঙৰ লাইটবোৰ থাকে সেনেকুৱা লাইটবোৰ লগোৱা হৈ আছে। আমি এটা প্ৰপ'জাল লৈছোঁ যে ধুবুৰী নেতাই ধুবানী পাৰ্কত যিহেতু সৰু সৰু কণ বাচ্চাবোৰৰ কাৰণে খেলাৰ বস্তু লগাব লাগে, তো এইটো এটা ষ্টেণ্ডাৰ্ড এমাউণ্ট ধৰা হৈছে। খুব শ্বৰ্টলি এইটো ১ মাহৰ ভিতৰতে এইটো লাগি কিনে কমপ্লিট হৈ যাব আশা কৰোঁ। বাচ্চাৰ যিমান ঝুলনা খেলাৰ বস্তু আৰু জাম্পিং মানে যি বস্তু লাগে সেইবোৰ লগোৱা হ'ব। আৰু ওচৰতে আমাৰ পাৰ্কৰ এই নেতাই ধুবানী পাৰ্কতে আমাৰ RR চেণ্টাৰটো হৈ আছে। RR চেণ্টাৰৰ লগতে কেফে চেণ্টাৰ এটা হৈ আছে আৰু তাতে আমাৰ বিসৰ্জন ঘাট আছে। বিসৰ্জন ঘাটটোও খুব শ্বৰ্টলি কাম ষ্টাৰ্ট হ'ব। অলৰেডি কলকাতাৰ পৰা মানুহ আহি কেনে চোৱা-চি কেনে মানে চাই গ'ল এইটো কি কৰিব লাগে নকৰিব লাগে। চল টেষ্টৰ কাৰণে কামবোৰ অলৰেডি ষ্টাৰ্ট হৈছে। তা আপুনি দশমী ঘাটটো দেখা পাব যে নেক্সট ইয়াৰত আপুনি যেটো মানে ৰোপৱে ইটো হয় যে যেটো মানে আপোনাৰ শ্লাইডিং থাকে, যেটো প্ৰতিমাটো ৰাখি শ্লাইডিং দি যেনে প্ৰতিমাটো যায় এনেকৈ বিসৰ্জন হোৱা এইটো আপুনি পাব। আৰু লগতে পাৰ্কত বহুতকেইটা ভাল ভাল কাম হৈ আছে আৰু বহুতকেইটা কাম হ'ব, যিবোৰ কাম এটা আমাৰ চেয়াৰমেন ছাৰৰ এটা সপোন। চেয়াৰমেন ছাৰৰ সপোনটো তেতিয়া আমাৰ লগত মানে মই যেতিয়া আহিছোঁ পাৰ্কত, চেয়াৰমেন ছাৰে মোক যেতিয়া কয় এইটো মানে এটা খুব ধুনীয়া এটা প্ৰপ'জাল এটা দেখুৱাইছিলে। এই নেতাই ধুবানী যিটো পাথৰটো আছে, নেতাই ধুবানী পাথৰটো আমাৰ এই পাৰ্কৰ পৰা নেতাই ধুবানী পাথৰৰ এটা মানে গ্লাছ ব্ৰিজ বনোৱা এটা পৰিকল্পনা এটা লোৱা হৈছে, কিন্তু বহুত টকাৰ কথা, টকাটো ক'ৰ পৰা আহিব এইটো আমি গম নাপাওঁ। নিশ্চয় আমাৰ যেতিয়া মাননীয় মুখ্যমন্ত্ৰী আমাক ধুবুৰীৰ ওপৰত বহুত আশীৰ্বাদ কৰি আছে আৰু যেতিয়া মিউনিচিপালিটি আশীৰ্বাদ কৰিব সেই ব্ৰিজটো বনোৱাৰ কাৰণে আমি সফল হ'ম বুলি আমি আশা ৰাখোঁ। আৰু তাত এটা ধুনীয়া এটা ষ্টেচু হ'ব, নেতাই ধুবানী ষ্টেচু। মানুহে চাবৰ কাৰণে যেতিয়া বহুত এটা ধুনীয়া এটা ধুবুৰীৰ মানে নামনি অসমৰ ভিতৰত এটা খুব ধুনীয়া পাৰ্ক হ'ব। আৰু এটা পৰিকল্পনা লোৱা হৈছে আমাৰ ওচৰতে আমাৰ আপোনাৰ কনকলতা ষ্টেচু আছে, কনকলতা ষ্টেচু তাতে আমাৰ এটা প্ৰেছ ক্লাব আৰু বহুতকেইটা সংস্থা মিলি যেতিয়া আমাৰ মিউনিচিপালিটি বৰ্ডৰ লগত যেতিয়া বহি আলোচনা হৈছিলে, আমি তাতে এটা ভাল এটা ধুনীয়া এটা পাৰ্কৰ ভিতৰত ঠাই দেখুৱাইছোঁ, যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰতে গছৰ পাৰতে, যিহেতু আমাৰ জুবিন দাই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু গছ গাছনি জীৱ জন্তু খুব ভাল পাইছিলে। তাতে এটা ঠাই দেখুওৱা হৈছে যাতে জুবিন দাৰ ষ্টেচুটো বনোৱাৰ কাৰণে। আশা কৰোঁ যে এইবোৰ মানে খুব শ্বৰ্টলি 6 মান্থ 1 ইয়াৰৰ ভিতৰত হোৱাটো মই আশা ৰাখিছোঁ যে এইটো হ'ব বুলি। সকলোকে ধন্যবাদ আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী আমাৰ ওপৰত আমিও আশা আছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিহেতু আমাৰ ওপৰত আশীৰ্বাদ কৰে কাৰণে আমি ইমান কাম কৰিব পাৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতে এইটো ৰিকুৱেষ্ট যে এই আশাবোৰ যেতিয়া ধুবুৰী ৰাইজৰ কাৰণে আপুনি সেইটোও আমাৰ পূৰা কৰিব। ধন্যবাদ, নমস্কাৰ।